অভিযুক্ত কৰিম মই দলেৰ লগত। মহান ৰজা দৈত্যচৰৰ জয় হওক। দৈত্য কিংবা মানৱ, সত্য কিংবা মিথ্যা কোৱা শিকে। দৈত্যচৰ, মই দৈত্য কিংবা মানৱ নহয়। কালৰ আদেশত দাপৰৰ পাছত নিজ ৰাজত্ব ল'বলৈ মৰ্ত্যলৈ আহিছো। মই যুৱৰাজ কলি। কলি তাৰ মানে তুমি দেৱতা, স্বৰ্গৰ দেৱতা। আছে জানো কিবা প্ৰয়োজন এই দৈত্যৰ দেশত? ৰাজন, আপোনাৰ দৰে বীৰ শ্ৰামণী যে অনিপতিৰ বাহুৰ ছায়াত আশ্ৰয় বিচাৰি আহিছো দৈত্যচৰ। স্বৰ্গৰ দেৱতাক এই দৈত্যই আশ্ৰয় দিব লাগে। ইয়াত কোনো সন্দেহ নাই দৈত্যচৰ। আচলতে মোৰ বাসস্থান স্বৰ্গতহে, মৰ্ত্যত নহয়। কালৰ আদেশত দৈত্যচৰ, কালৰ আদেশত নিজ ৰাজত্ব ল'বলৈ আহি মৰ্ত্যত নিৰাশ্ৰয় হোৱাতে আপোনাৰ কাষ চাপিছো। তাতে আপোনাৰ প্ৰয়োজনত নানা দিহা পৰামৰ্শৰে আপোনাক ক্ষুদ্ৰভাৱে হ'লেও সহায় কৰিব পাৰিম দৈত্যচৰ। কিন্তু তুমি অস্বীকৃতি কথা প্ৰকাশ কৰিছা। এই সন্দেহ তুমি মোৰ ৰাজ্যত আশ্ৰয় ল'ব পাৰিবা? ইচ্ছা মনে কৰিব প্ৰৱেশ। বাৰু বলা যুৱৰাজ, যাত্ৰা কৰো অন্তঃপুৰলৈ। ৰজা পৰীক্ষিত, তোমাৰ হস্তিনাপুৰত নিৰ্গত হৈ থকা পাপৰ মুদ্ৰাতিক অৰ্ধবিন্দুবোৰ ভয়ংকৰ বিষবাষ্পলৈ পৰিণত হোৱাৰ সময় অতি সন্নিকট। বিষবাষ্প, ভয়ংকৰ বিষবাষ্প। দাদা, দাদা, ভাই দাদা, মধুবনৰ সংবাদ কি? দাদা, হস্তিনাৰ সেনাপতি চন্দ্ৰসেনে আমাৰ মধুবন সাৰ খাৰ কৰিলে। কি চন্দ্ৰসেনৰ মান হওক? সি যদি আমাৰ মিত্ৰ ৰাজ্যৰ সেনাপতি নহলহেঁতেন, নিশ্চয় ইয়াৰ পতাক তুলিলহেঁতেন। মিত্ৰ হল বুলি আমাক ক্ষতি কৰিব, এয়া কেনে যুক্তি দাদা? বলা দাদা, এতিয়াই হস্তিনাপুৰ আক্ৰমণ কৰি চন্দ্ৰসেনৰ ওপৰত প্ৰতিশোধ লওঁ। হয় ভাই, চন্দ্ৰসেনৰ বিৰুদ্ধে অস্ত্ৰ ধৰা মানে মিত্ৰ পৰীক্ষিতৰ বিৰুদ্ধে অস্ত্ৰ ধাৰণ কৰা হব। নাই, তুমি ধৈৰ্য ধৰা, সুবিধা পালে ইয়াৰ প্ৰতিশোধ লোৱা হব। আৰু যুৱৰাজ, ৰাজ্যৰ সংবাদ কি? অন্য সংবাদ একো নাই ৰাজন, কিন্তু আপোনাৰ ৰাজ্যৰ প্ৰজাৰ সংখ্যা দিনক দিনে এনেদৰে বাঢ়িব লাগিছে যে প্ৰজাৰ বসবাসৰ ভূমিৰ অভাৱত হাহাকাৰ সৃষ্টি হৈছে। এই কাৰ্য কৰিবলৈ অসমৰ্থ। আপুনি চিন্তা কৰিলে ইয়াৰ উপায় নিশ্চয় সাধিব পাৰে। হস্তিনাপতি, দৈত্যচৰ হস্তিনাপতি আপোনাৰ মিত্ৰ যেতিয়া, তেওঁৰ ৰাজ্যৰ দক্ষিণ প্ৰান্তৰ অলপমান ভূমি বিচাৰক। তাত অলপমান ভূমি পালে প্ৰজাই সুখে শান্তিৰে জীৱন নিৰ্বাহ কৰিব পাৰিব। হস্তিনাপতিয়ে এক খণ্ড ভূমি দিবলৈ অমান্তি হয় তেতিয়া, যদি
মিত্ৰই মিত্ৰক সামান্য সহায়ো কৰিব নোৱাৰে। তেনে মিত্ৰ থকাৰ জানো কিবা প্ৰয়োজন আছে? আপুনি আপুনি মহাশক্তিবান। প্ৰয়োজন হলে আপুনি হস্তিনাপুৰ আক্ৰমণ কৰি সমগ্ৰ ৰাজ্য অধিকাৰ কৰিব পাৰে। উচিত কথা তুমি কৈছা ভাই। দাদা ইয়াৰ তোমাৰ মতামত কি? ময়ো যুগৰাজৰ কথাতে একমত দাদা। কিন্তু সেই হওক, আজি হস্তিনালৈ দূত পঠোৱা। কবা হস্তিনাৰ দক্ষিণ প্ৰান্তত এক ভূমিখণ্ড আমাক এৰি দিব কবা। যদি মানি নহয় যুদ্ধৰ বাবে প্ৰস্তুত হ'ব কবা। তোমাৰ আদেশ নিৰ্ধাৰ্য দাদা। যুৱৰাজ, আপোনাৰ মোৰ ৰাজ্যৰ প্ৰতি এনে অনুৰাগ দেখি মই নথৈ আনন্দিত হৈছো। আপোনাৰ নিচিনা অন্য দেৱতা নহয়। দেৱতাসকল বহু পৃথক। বাৰু যুৱৰাজ, ব'লা আজি যাত্ৰা কৰো অন্তঃপুৰলৈ। সঁচাকৈ স্বাৰ্থলোভী অন্য দেৱতাতকৈ আপুনি সঁচাই পৃথক। মূৰ্খ দৈত্য, এই বুজিবি মোৰ অভিপ্ৰায় মনৰ। এই কলিয়ে পৃথক পৃথককৈ থাকি তহঁত দুইটাকে একেবাৰে পৃথক কৰি জমৰ সেই বৰ খণ্ডন কৰি মৃত্যুৰ শুভ্ৰতলিচাত খুৱাই দিম তহঁত দুইটাকে চিৰদিনলৈ। ক্ষুদ্ৰ ভাতৃকাল দাদা যুৱৰাজ কলি দৈত্যেশ্বৰ, কত চেষ্টা কৰিও আজি যুদ্ধত জয় লাভ কৰিব নোৱাৰিলো। হস্তিনাৰ সেনাপতি চন্দ্ৰসেনে আমাৰ সকলো সৈন্যক অকলেই কৰিলে পৰাজিত। দাদা এই পৰাজয় অতি ক্ষুধাৰ দাবাক দি টপ কৰি জ্বলাই তুলিছে। মোৰ হৃদয়ত প্ৰয়োজনত অন্যায় যুদ্ধ কৰি হলেও হস্তিনাপুৰ অধিকাৰ কৰিবই লাগিব। অন্যথা চিৰদিনলৈ দৈত্যৰ নামত লাগিব কলংক। যুৱৰাজ, ইয়াৰ কিমান উচিত পৰামৰ্শ আপুনি দিয়ক যুৱৰাজ। দৈত্যেশ্বৰ, অলপ আগতে জানিব পাৰিছো হস্তিনাপতিয়ে পূৰ্ণিমা ব্ৰত পালনৰ কালিলৈ যুদ্ধ স্থগিত ৰাখিছে। আৰু সেই সুযোগতে আপুনি অন্যায়ভাৱে হলেও চন্দ্ৰসেনক বধ কৰিব পাৰে। উচিত হ'ব দাদা। ন্যায় অন্যায় বিচাৰ কৰাৰ কোনো প্ৰয়োজন নাই। যুদ্ধ জয় কৰি অটুট ৰাখিব লাগে দৈত্যৰ বিক্ৰম। আজি সেই গণতন্ত্ৰ কৰিব লাগিব। হয় দাদা, তুমি ইয়াৰ উচিত নিৰ্ধাৰণ তুমি ভালদৰে কৰিবা। অন্তঃপুৰলৈ গণতন্ত্ৰৰ বিশ্লেষণ কৰোগৈ। বলা ষড়যন্ত্ৰ
মুখ্য দৈত্য তোমালোকে যিমান ষড়যন্ত্ৰ কৰিছা সেই সকলোবোৰ কেৱল কলিৰ উপচক্ৰান্ত এই চক্ৰান্তৰ ৰংগহলৰ মহাসমৰৰ মহানায়ক কেৱল কলি তোমালোকে কেৱল মোৰ পথৰ কণ্টক পৰিষ্কাৰ কৰিছা আৰু সেই পথত মই মুক্তভাৱে কৰিম বিচৰণ নিজ লক্ষ্য কৰিম প্ৰাপ্ত কাৰো সাধ্য নাই কলিক বাধা দিয়াৰ কোনেও নোৱাৰে মোক এই কলিক পথ ৰুদ্ধ কৰিব চক্ষুৰ পলকতে ধৰ্মক গ্ৰাস কৰি জগতৰ শ্ৰেষ্ঠতম ভাগ্য নিয়ন্তা ৰূপে চিৰ পৰিচিত হম জীৱন কৰাৰ অৰ্থাৎ কি যে অপৰূপ নাৰী এই নাৰী মানৱৰ এই নাৰী দৈত্যৰ হেকাম্য নাৰীক মই সাহায্যৰ কৰিম গ্ৰহণ যাৰ বাবে মহাৰণ কৰিল সূচনা সেই অমূল্য ৰত্নে বেজাৰ কৰিল মই কেনেকৈ সহ্য কৰিম এই নাৰীক সোনকালে আশ্ৰয় দি ভাৰ্যৰূপে গ্ৰহণ কৰিবই লাগিব হে দৈত্যেশ্বৰ আপোনালোকে মোক কৰিলে এতিয়া মই কাৰ আশ্ৰয়ত থাকিম কোনে মোক আশ্ৰয় দিব চিন্তা নাই ৰমণী তোমাক মই আশ্ৰয় দিম আজিৰ পৰা হবা তুমি মোৰ ৰাজপথ এয়া তুমি কি কৈছা দাদা এই নাৰীৰ ৰাষ্ট্ৰীয়তা তুমি হব নোৱাৰা যাৰ বাবে কৌশল কৰি হস্তিনাপুৰ আক্ৰমণ কৰি মন্দাকিনীক বধ কৰিলো গতিকে এই নাৰী মোৰ ৰাজাক এনে কথা কবলৈ তো লাজ নালাগিব এই ৰাজ্যৰ মই ৰজা মই কেৱল দাদা শান্ত হওক সামান্য নাৰীৰ বাবে দৈত্যেশ্বৰ সামান্য নাৰীৰ বাবে ভায়ে বিবাদ নকৰিবা আৰু প্ৰথমে ৰমণীক সুধি চোৱাচোন কাক বা স্বামী বৰণ কৰে দৈত্যেশ্বৰ শক্তিমন্ত জনকহে মই স্বামীৰূপে বৰণ কৰিম ঐশ্বৰ্য বিভূতিৰ মোৰ নাই প্ৰয়োজন এতিয়া ভাবিলে কি হব দৈত্যেশ্বৰ উপযুক্তজনে দৈত্যেশ্বৰ শক্তি পৰীক্ষা কৰি উপযুক্তজনে ৰমণীক গ্ৰহণ কৰা তোক বধ কৰি মোৰ পথৰ কণ্টক দূৰ কৰো বেশ তেন্তে হেৰিয়া হওক
আরে ভাতি রকরে অতি ভয় আরে ভাতি তবু ভাতি জগতে এটা ভুল ওর পথার কন্তক দূর হন তোমায় রমণীকে ভাজ্য রূপে করিম গহন রমণী রমণী আহা রমণী আহা রমণী তোমাক ময়তি ভাজ্য রূপে করিম গহন তোৰ দৰে ভাতৃ ঘাটিক মই স্বামী বৰণ কৰিব নোৱাৰো তোৰ মুখ দৰ্শন কৰাটো মহাপাপ মোক চালনা কৰিবলৈ আহিছা ৰমণী মোক চালনা কৰি তুমি ক'ত হাৰিব মোক চালনা কৰি তুমি হাৰিব নোৱাৰা ৰমণী আহা 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 ৰমণী পথেৰে দিয়ক যুৱৰাজ মই ৰমণীক বিচাৰি যাওঁ এই ৰমণীয়ে মোক চালনা কৰিছে দৈত্যেশ্বৰ পৰস্ত্ৰীৰ প্ৰতি আসক্ত হৈ নিজ আত্মীয়ক হত্যা কৰাজনক কোনে স্বামী বৰণ কৰিব এয়া তোমাৰ অনেক কল্পনা দৈত্যেশ্বৰ তাৰ মানে প্ৰবঞ্চক তুমি তুমিয়ে মোক এই কাৰ্য কৰিবলৈ ছটাই দিলা হয় দৈত্যেশ্বৰ বিশ্বাসঘাতক প্ৰবঞ্চক আৰু বিবাদ সৃষ্টি কৰাটোৱে হৈছে এই কলিৰ প্ৰধান কৰ্তব্য এতিয়া বুজিলাতো দেৱতা দেৱতাৰ স্বৰূপ ইনিহিও তোমায় আজি তোক বধ কৰি ভাতৃ হত্যাৰ হুকুম কৰো নিবাৰণ কি পাপী কল পাপমতি কলি তৰিমান ভাৱ কৃষ্ণ ধনঞ্জয় যোৱাৰ পাছত মোৰ ৰাজ্যত নিপতিৰ বেশেৰে চংদালে কি অতপালি কৰিছগে তোৰ জমকাল তোৰ সন্মুখত এতিয়াই মই তোৰ শিৰচ্ছেদ কৰিম ফোন কৰি তোক মই কৰিছো আহ্বান মুহূৰ্ততে মোৰ সন্মুখত উপস্থিত অন্যথা ঘটিব তোৰ মহাঘটন শান্ত হওক ৰজা পৰীক্ষিত শান্ত হওক যুৱৰাজ কলি আহি আপোনাৰ সন্মুখত কলি তোৰ ইমান হাত হস্তিনাথ পাপৰ বীজ বিচিবলৈ আহিছ ৰজা পৰীক্ষিত কালৰ আদেশত প্ৰকৃতিৰ নিয়ম অনুসাৰে
মই মোৰ কৰ্তব্যহে কৰিছো ৰাজন। যিদৰে সত্যৰ পাছত ত্ৰেতা, ত্ৰেতাৰ পাছত দাপৰ, ঠিক দাপৰৰ পাছত কলি যুগৰ আৰম্ভণি ঘটিছিল। গতিকে হে ৰাজন, মোক মোৰ কৰ্তব্যত বাধা নিদিব। মুখ বন্ধ কলি। এই পৰীক্ষিতৰ জীৱিত অৱস্থাত হস্তিনাথ কলিৰ প্ৰভাৱ ঘটিব নোৱাৰে। ক্ষমা কৰিব ৰজা, কালৰ গতি আৰু প্ৰকৃতিৰ নিয়মক কোনেও ৰোধ কৰিব নোৱাৰে। যদি আপুনি প্ৰকৃতিৰ বাধা হয়, তেন্তে আপোনাৰো কিন্তু মৃত্যু স্বাভাৱিক। হওক মৃত্যু মোৰ, তথাপিতো কৰিছো প্ৰতিজ্ঞা, মোৰ জীৱিত অৱস্থাত মোৰ এই সন্মুখত ধৰ্মত তাপৰ অগ্ৰাসন হবলৈ দিব নোৱাৰো। ধৰিলো এই বান, বুজি উঠক বিধাতাই, কাল আৰু প্ৰকৃতিৰ পথত কণ্টক ৰূপে থিয় হৈ বিষ্ণুতাত পৰীক্ষিতে মুহূৰ্ততে কলিকাজি কৰিব না। শান্ত হওক ৰজা পৰীক্ষিত, শান্ত হওক। মই আপোনাক শৰণ বিচাৰিছো। শৰণ যাতো জানো আপোনাৰ ধৰ্ম নহয়। বাৰু ৰাজা, আপুনি জীৱিত থকালৈকে ময়ো নিজকে কিছু সীমাত আবদ্ধ ৰাখিম। আপুনি মাত্ৰ আপোনাৰ ৰাজ্যত থাকিবৰ বাবে মোক কিছু ঠাই দিয়ক, যাতে আপোনাৰো প্ৰতিজ্ঞা ৰক্ষা হয় আৰু প্ৰকৃতিৰ নিয়মো পূৰ্ণ হয়। তুমি পাণ্ডৱ বংশধৰৰ ওচৰত শৰণ বিচাৰিছা, গতিকে মই তোমাক নিশ্চয় শৰণ কৰিম প্ৰদান। যিহেতু তুমি অধৰ্মৰ সহায়ক, সেয়েহে মই তোমাক মাত্ৰ 4 স্থানতে থকাৰ অনুমতি কৰিম প্ৰদান। ৰাজা, জোৱা পাশা, মদ্যপান, পৰস্তি আৰু পঞ্চসোণা, এই 4 স্থানত ক্ৰমে অসত্য, কাম, ক্ৰোধ আৰু নিৰ্দয়তাই বাস কৰে। গতিকে তুমি এই 4 স্থানতে বাস কৰিব পাৰিবা। কিন্তু ৰাজা, এই 4 স্থান যে মোৰ নিচেই সীমিত। কিবা কৰি মোক অন্য স্থানো কৰক প্ৰদান। বাৰু কলি, যিহেতু সম্পদত ৰজগুণে বাস কৰে, সেয়েহে তুমি স্বৰ্ণতো বাস কৰিব পাৰিবা। কিন্তু সাৱধান কলি, য'ত সততে ভগৱন্তৰ নাম শ্ৰৱণ কীৰ্তন হয়, য'ত ভগৱন্তৰ সত্য লীলা মাহাত্ম্য প্ৰচাৰ হয়, তাত যাতে তুমি কদাপিও নকৰা প্ৰৱেশ। এতিয়া মই আহিলোহে। যাওক ৰজা। ৰাজা পৰীক্ষিত নিজেই আহ্বান কৰি কলিক দি গল মোৰ অনাকাংক্ষিত সবিধান। বেশ ৰাজা, তুমি প্ৰদান কৰা হে পঞ্চস্থানতে মই কৰিম নিৰ্বাহ। কিন্তু প্ৰথমতে সোণত, অৰ্থাৎ তোমাৰ স্বৰ্ণ মুকুটত প্ৰতিদিনে প্ৰতিপলে তোমাৰ স্বৰ্ণ মুকুটত বাস কৰে তোমাৰ সত্ত্বই অধৰ্ম কৰিম সাধন, মেলি দিম তোমাৰ মৃত্যু দুৱাৰ। এতিয়া দেখিব জগতে কলি কিমান পাপী, কলি কিমান অস্পৃশ্য। কলিৰ যে বৰ্তমান সকলোতকৈ শ্ৰেষ্ঠ। বিরাজিত বিশোভিত কলিগিরে বিরাজিত বিশোভিত।
মৃগয়া কৰি কৰি অৰণ্য চলাত কৰিলো। সৈন্য খাতে ভোক আৰু পিয়াসত মোৰ অন্থ কণ্ঠ শুকাই মই একেবাৰে ভাগৰুৱা হৈ পৰিছো। কেনিগলে পাম বাৰু সোধা নিবাৰণৰ উপায়? ওচৰতে আছে মহামুনি সমীকৰ আশ্ৰম, তালৈকে গৈ সোধা কৰো নিবাৰণ। মনত পৰিছে, সৌ দিশেই গলে মহামুনি সমীকৰ আশ্ৰম পাম। যাওঁ, আশ্ৰমতে গৈ সোধা নিবাৰণ কৰোগৈ। মুনিবৰ, হস্তিনাপুৰৰ ৰাজা পৰীক্ষিতৰ প্ৰতি নমস্কাৰ সাদৰেৰে কৰিব গ্ৰহণ। মুনিবৰ, আহিছিলো মৃগয়ালৈ এই অৰণ্যৰ মাজে, কিন্তু ভোক আৰু পিয়াসত মই একেবাৰে ভাগৰুৱা হৈ পৰিছো। সেয়েহে আপোনাৰ আশ্ৰমত কিছু জল বিচাৰি আহিছো। কৃপা কৰি মোক অলপ জল কৰক প্ৰদান। একে মনিবৰে মোৰ কথাত দিয়া নাই সঁহাৰি। এই আশ্ৰমৰ ভিতৰে কোনোবা আছে নেকি? কৃপা কৰি মোক অলপ জল কৰক প্ৰদান। নাই, সকলো নিমাত। মুনিবৰ, মই হস্তিনাপুৰৰ ৰাজা পৰীক্ষিতে কৈছো, কৃপা কৰি উত্তৰ কৰক প্ৰদান। এই মুনি নিশ্চয় কোনোবা পাখণ্ড। মেষা সমাধিয়ে নিজৰ প্ৰভাৱ বজাব খুজিছে। ৰজাৰ কথাৰ কোনো মূল্য নাই, ৰজাৰ প্ৰতি কোনো সহানুভূতিও নাই। আৰু আনহে নালাগে, ইমান বিচাৰোতেও অকণমান জল নকৰে প্ৰদান। তেওঁ ৰজাক অপমান কৰিছে, ৰজা পৰীক্ষিতক অপমান কৰিছে। অৱশ্যেই মনি শাস্তিৰ যোগ্য। এই মুহূৰ্ততে শাস্তি মই কৰিম প্ৰদান। এই পাখণ্ডই ৰজাক সন্মান কৰিব নাজানে, ৰজাৰ সন্মুখত জীৱিত হৈও মৃতকৰ দৰে কৰে আচৰণ। বেশ, এই মৰা সৰ্পই হব ইয়াৰ উচিত উপহাৰ। পাখণ্ড, এই মৰা সৰ্পৰ মালা পিন্ধি বহি থাক মৃতকৰ দৰে। ৰাজা পৰীক্ষিত, অনুমৰ পদখিলো মোৰে মহাত্ম। পৰীক্ষিতৰ দ্বাৰা এই কাৰ্য মই কৰিলো সাধন, আৰু পৰীক্ষিতে এই কাৰ্যৰ দ্বাৰা যাব ৰখা তলে। হস্তিনাথ হব আপন জাপানা। অত্যাচাৰ, অনাচাৰ, অধৰ্ম হব ভক্ত প্ৰাণ ৰজাৰ চিৰ সিহঁতৰ লাঞ্ছিত, ভোকাক্ত আৰু ক্ৰোধাক্ত ৰূপ দেখি কলিৰ অতৃপ্ত আত্মাই নাচি উঠক মহা আনন্দৰে।